গুড মৰ্ণিং এভৰিৱান। এতিয়া বাজিছে ৰাতিপুৱা 5টা। মই গা পা ধুই আজৰি হ'লোঁ। এতিয়া মই কিচেনত যাওঁ। কিচেনত গৈ নিজৰ কামখিনি আগবঢ়াই লওঁ। বেবী শুই থাকোঁতে কাইৰাকো এতিয়া মই জগোৱা নাই। তাইক 6টামান বজাত মই উঠাওঁ। তাইক ভাত টিফিন সকলো মই শেষ কৰিহে তাইক জগাওঁ, নহ'লে টাইমটো নিমিলেগৈ মোৰ। আজি তাই টিফিন ভাত চব ৰেডি কৰাৰ পিছত মোৰ টাইম থাকি গ'ল। সেইকাৰণে মই দুপৰীয়াৰ কাৰণে ৰেডি কৰি ল'লোঁ। অলপ আগবঢ়াই ল'লে বহুতখিনি পিছত সুবিধা হয় মোৰ। কালি ৰাতিয়ে কঁঠাল কাটি থৈছিলোঁ। কঁঠালৰ এটা চব্জি ৰেডি কৰি থ'লোঁ দুপৰীয়াৰ কাৰণে, আৰু ব্ৰেকফাষ্টৰ কাৰণেও মই এক্সট্ৰাকৈ চব্জি এটা বনাই ল'লোঁ। আৰু ৰুটিটো মই মঠি থৈ দিওঁ যাতে পিছত পটককৈ মই বনাই দিব পাৰোঁ। এতিয়া ৰুমলৈ আহি পিনে মই দেখিছোঁ তাহাঁতি দুইটা শুই আছে। এতিয়া তাইক মই মনে মনে জগাব লাগিব, নহ'লে কিয়ানো সাৰ পাব। তাইক ৰেডি কৰি পিনে মই পটাপট ককাকৰ ওচৰলৈ পঠিয়াওঁতে দেখিছোঁ কিয়ান সাৰ পাই গ'ল। ভালেই হ'ল বাৰু, মই অলৰেডি আজৰি হৈ গ'লোঁ। এতিয়া তাই চাই আছে ভায়েকে তাইক চাইছে নাই তাই স্কুলৰ গাড়ীখন নোযোৱালৈকে তাই আমাক চায়ে থাকিব তেনেকৈ।